গুৱাহাটী মহানগৰীত 10 লাখ লোক বাস কৰে, হয়তো 11 হয়, কিন্তু উইথ মাইগ্ৰেটেড পপুলেশ্যন, যে যোন ৰাতিপুৱা আহে ৰাতিলৈ ঘূৰি যায়, আমাৰ ইয়াত প্ৰায় 17-18 লাখ মানুহ দিনত আমি দেখা পাওঁ। কিন্তু যদি ভোট বা পৰিয়াল হিচাপত চাওঁ, দিছ ইজ এ চিটি অফ 10 lakhs people, 10 lakhs plus. আমাৰ টাৰ্গেট হ'ব যে আমি যদি কোভিডৰ পৰা ৰক্ষা পাব খুজিছোঁ, আমি 3 লাখ মানুহক টেষ্ট কৰিব লাগিব। আনলেছ উই টেষ্ট 3 lakhs people, আমি হয়তো কোভিডৰ পৰা মুক্ত হ'ব নোৱাৰিম। কাৰণ নিতৌ দ্ৰুত গতিত পৰিৱেশ সলনি হৈছে আৰু 3 লাখ মানুহক আমি টেষ্ট কৰিব পাৰিলেহে আমি এই বেমাৰৰ পৰা মহানগৰবাসীক ৰক্ষা কৰিব পাৰিম। আজিৰ দিনটোত উই হেভ টেষ্টেড 1,10,000 people। এই মুহূৰ্তলৈকে মহানগৰীৰ 1,10,000 ব্যক্তিক আমি পৰীক্ষা কৰিছোঁ। তাৰ মানে 1,90,000 ব্যক্তিক আমি আৰু টেষ্টিং কৰিব লাগিব। অহা সপ্তাহৰ পৰা আজি আমাৰ যি CCC কোভিড কেয়াৰ চেণ্টাৰ আছে, য'ত পজিটিভ পেচেণ্ট থাকে, তালৈকে পজিটিভ পেচেণ্ট ক'ৰ পৰা আহে? ফ্ৰম CSC কোভিড স্ক্ৰিনিং চেণ্টাৰ। কোভিড স্ক্ৰিনিং চেণ্টাৰবিলাক ক'ত আছে? আমাৰ পাৰ ৱাৰ্ডত এটাকৈ আছে। আমি সিদ্ধান্ত লৈছোঁ অহা এসপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে 150জন লেবৰেটৰী টেকনিচিয়ানক নতুনকৈ চাকৰি দিব। আমি ৱাক ইন ইণ্টাৰভিউ কৰি ল'ম আৰু সেই 150জনক আমি চাকৰি দিয়াৰ পিছত গুৱাহাটীৰ 90টা এৰিয়া সভাত আমি একোটাকৈ স্ক্ৰিনিং চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত লৈছোঁ। ৱাৰ্ড মানেও এৰিয়া সভা, গতিকে 30টা অলৰেডি আছে, 31টা আছেই। 90টাৰ পৰা 30টা বাদ দিলে 60টা আমাৰ নতুনকৈ আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ আমি স্থাপনৰ সিদ্ধান্ত লৈছোঁ। কিন্তু যিসকলৰ নিযুক্তি হ'ব তেওঁলোকৰ স্থায়ী নিযুক্তি হ'ব, পিছত আমি আন কামত তেওঁলোকক ব্যৱহাৰ কৰিম। চ' এতিয়া ৱাৰ্ডত নহয়, এৰিয়া সভা অনুযায়ী আমি অহা 22 বা 23 তাৰিখৰ পৰা আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ আমি আৰম্ভ কৰিম। অৱশ্যে প্ৰতিজন ব্যক্তিকে RT-PCR টেষ্ট কৰিব লাগে বুলি কথা নাই, আমি এণ্টিজেন টেষ্ট কৰিম। আৰু গুৱাহাটীত যেতিয়া আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, দোকানত কাম কৰা ব্যক্তি, তেওঁলোকৰ কৰ্মচাৰী, কাৰ্যালয়ত অফিচত অহা ব্যক্তি, এখেতসকলে বাধ্যতামূলকভাৱে কোভিড টেষ্ট কৰিব লাগিব। কাৰণ নহ'লে দোকানত যদি ব্যক্তি আহে, কোনোবাই বস্তু কিনিব যাওঁতে ভাল মানুহ এজনক নোহোৱা মানুহ এজনে কোভিড দি দিব। গতিকে ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠানৰ লগত জড়িত মালিক শ্ৰমিকসকলে আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অহা কৰ্মচাৰীসকলে তেওঁলোকে COVID-19 পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব, যদিহে বিগত 2 মাহ বা এমাহত তেওঁলোকে COVID-19 পৰীক্ষা কৰা নাই। এই প্ৰক্ৰিয়াটো অৱশ্যে যাৰ গাত একো চিমটম নাই, কোনো কণ্টেক্ট হিষ্ট্ৰী নাই, কণ্টেইনমেণ্ট জোনতো নাই, প্ৰতিগৰাকী ব্যক্তিক কৰাটো সম্ভৱ নহয়। কিন্তু ষ্টেটিষ্টিকেল চেম্পল, যে যদি এখন দোকানত 10জন কৰ্মচাৰী আছে, আমি 3জনক কৰিম। সচিবালয়ত যদি 1000 কৰ্মচাৰী আছে, আমি তাৰ পৰা 300জনক কৰিম। এই ধৰণে আমি টেষ্টিং ফিগাৰটো বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু 3 লাখ টেষ্ট আমি সম্পূৰ্ণ কৰিব লাগিব। আৰু 3 লাখ টেষ্ট যদি আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তেতিয়াহ'লে আগষ্টৰ শেষলৈকে গুৱাহাটী মহানগৰীখনত আমি এটা স্বাভাৱিক পৰিস্থিতি কিছু দূৰ হ'লেও আমি উভতাই আনিব পাৰিম। বৰ্তমান পৰিৱেশটো সামান্য উন্নতি হৈছে, 11 দিনৰ পৰা ডাবলিং ফিগাৰ 12 দিনলৈকে গৈছে। কিন্তু লকডাউনৰ সময়ত আমি যিমান উন্নত হ'ব বুলি ভাবিছিলোঁ, সিমান উন্নত এতিয়াও হোৱা নাই। অৱশ্যে তাৰ কাৰণ এটা আছে যে পুলিচ আৰু অৰ্ধসামৰিক বাহিনী
আৰু গুৱাহাটী জেলৰ পৰা বহুতবিলাক কেছ পোৱাৰ পৰিপ্ৰেক্ষিতত য'ত য'ত কমিউনিটি লিভিং কৰে মানুহে হোষ্টেল আদিত একেলগে থাকে তেনেকুৱা স্থানবিলাকত COVID-19 সঘনাই আত্মপ্ৰকাশ কৰাৰ বাবে আমি ডিজেয়াৰ্ড ৰিজাল্টটো এতিয়াও পোৱা নাই কিন্তু বেৰেক চাউনি আৰু জেল আদিত টেষ্টিং শেষ হোৱাৰ পিছত আমি ভাবোঁ যে গুৱাহাটীত হয়তো কেছৰ সংখ্যা কমাৰ সম্ভাৱনা আছে বাট টেষ্টিং এণ্ড ট্ৰেকিং দ্যাট ইজ দ্য কি চ' আমি 3 লাখ টেষ্ট কৰাৰ বাবে আমি সিদ্ধান্ত ল'ম যেতিয়া 3 লাখ টেষ্ট কৰিম স্বাভাৱিকতে আমি পজিটিভ পেচেণ্টটো বেছি পাম তেওঁলোকৰ কাৰণে আমাৰ কোভিড কেয়াৰ চেণ্টাৰ চলিব গুৱাহাটী মহানগৰীত এটা মহলে যিকোনো ধৰণে প্ৰচাৰ কৰে যে অসমত হোম কোৱাৰেণ্টাইন কিয় নিদিয়ে আমি হোম কোৱাৰেণ্টাইন আমাৰ দিয়া আছে কিন্তু ডেইলি 12 জনৰকৈ বা 9 জনতকৈ বেছি মানুহে হোম কোৱাৰেণ্টাইন নলয় আজিৰ দিনটোত যোৱাকালি 12 জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে তাৰ আগদিনাখন আৰু 12 জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে আৰু আজিৰ দিনত মাত্ৰ 9 জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে হোম আইসোলেশন পজিটিভ পেচেণ্টক আমি ঘৰত থাকিব দিওঁ আণ্ডাৰ চাৰ্টেন কণ্ডিশ্যন কিন্তু প্ৰতিবেশীৰ ওজৰ আৰু আপত্তিৰ বাবে ঘৰত থকাটো কোনেও মানি ল'ব নোখোজে আজি ৰাতিপুৱাৰ পৰা 2জন ব্যক্তিক মই ঘৰত থকাৰ কাৰণে বুজাই আছোঁ মোক কৈছে মেডিকেলত সিট লাগে মই কৈছে আপুনি ঘৰতে থাকক গতিকে যি এটা প্ৰচাৰ চলাই থকা হৈছে যে আমি হোম কোৱাৰেণ্টাইন নিদিওঁ আসলতে আমাৰ কোনো বাধা নাথাকে কিন্তু তেওঁলোকে নিজৰ পৰিয়ালটো যাতে বিপদত নপৰে অসমীয়া মানুহৰ জীৱন যাত্ৰাৰ প্ৰণালী অলপ বেলেগ আমি কেতিয়াবা নিজৰ বিপদ হ'লেও দেউতা মাৰ বিপদ কৰিব নোখোজো ল'ৰা ছোৱালী বিপদ কৰিব নোখোজো গতিকে আমাৰ জীৱন যাত্ৰাৰ পদ্ধতিৰ বাবে মানুহে হোম কোৱাৰেণ্টাইন লোৱা নাই চৰকাৰে বাধা দিয়াৰ কাৰণে নহয় গতিকে কোনোবা ব্যক্তিয়ে যদি বিচাৰে যে আমি হোম কোৱাৰেণ্টাইন আমি ল'ব খোজো আমাৰ কোনো আপত্তি নাই খালি প্ৰাইভেট ডক্টৰ এজনৰ লগত তেওঁ সম্পৰ্কত থাকিব লাগিব 9 জন গতিকে এই ক্ষেত্ৰত এটা যি কথা ওলাই থকা হয় যে চৰকাৰে হোম কোৱাৰেণ্টাইন কিয় নিদিয়ে এজ ইফ গভৰ্ণমেণ্টে হোম কোৱাৰেণ্টাইন দিলেই কৰোনাটো শেষ হৈ যাব এনেকৈ আসাম মানুহে যি কৈ থাকে তেওঁলোকক আমি কৈছোঁ যে দেৰ ইজ এ গভৰ্ণমেণ্ট গাইডলাইন NHMৰ ৱেবছাইটত আছে হোম আইসোলেশন লোৱাত কাৰো কোনো অসুবিধা নাই মাত্ৰ তেওঁলোকে এটা কথা কৰিব লাগিব যে নিজে এজন প্ৰাইভেট ডক্টৰৰ লগত ব্যৱস্থা কৰি ল'ব লাগিব অহা সপ্তাহৰ পৰা আমিও এটা টেলিমেডিচিন ইউনিট আৰম্ভ কৰিম যাতে হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে নিজৰ প্ৰাইভেট ডক্টৰৰ উপৰিও চৰকাৰী টেলিমেডিচিন সেৱা কেন্দ্ৰৰ লগতো যাতে তেওঁলোকে যোগাযোগ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আমাৰ কোনো কথা নাই কিন্তু বিশেষকৈ এয়াৰ পেছেঞ্জাৰৰ ক্ষেত্ৰতো আমি হোম কোৱাৰেণ্টাইন এলাউ কৰিছোঁ কিন্তু এয়াৰ পেছেঞ্জাৰসকলে আমাক আহি ৰিকুৱেষ্ট কৰে যে টকা পইচা দি হ'লেও আমি থাকিম আমাক এখন হোটেলত দিয়ক আমি ঘৰত নাযাওঁ গতিকে যিসকলে অসমৰ বা অসমীয়া মানুহৰ জীৱন ধাৰণৰ পদ্ধতিটোৰ বিষয়ে অৱগত নহয় তেওঁলোকে এনেকুৱা ধৰণৰ কথা কয় কিন্তু চৰকাৰৰ পজিটিভ হোৱাৰ পিছতো কোভিড পজিটিভ হোৱাৰ পিছতো হোম আইসোলেশন ল'ব পৰা অধিসূচনাখন NHMৰ ৱেবছাইটত আছে এম্বুলেন্সেদি ঘৰত ল'ব যাওঁতে আমাৰ ব্যক্তিজনক যদি তেওঁ জনাই দিয়ে সবৰ হাতত হোম আইসোলেশনৰ আণ্ডাৰটেকিং ফৰ্ম থাকে আমি যেতিয়া আগদিনাখন ফোন কৰোঁ যে আপোনাৰ কোভিড পজিটিভ হৈছে তেওঁলোকে যদি আমাক কৈ দিয়ে যে মই হোম কোৱাৰেণ্টাইনত থাকিব খোজো চৰকাৰৰ নটিফিকেশ্যনখন লৈ মোৰ কোনো আপত্তি নাই আমাৰ ব্যক্তি গৈ তেওঁলোকক আণ্ডাৰটেকিঙত সহি কৰাই তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰি থৈ আহে কিন্তু হোম কোৱাৰেণ্টাইনত গুৱাহাটীৰ মানুহ বিশেষকৈ আমাৰ অসমীয়া সমাজ জীৱনৰ মানুহখিনি একেবাৰে থাকিব নোখোজে এই ভুল ধাৰণাটো মই ভাঙি দিব খুজিছোঁ আমি কেইটামান সিদ্ধান্ত লৈছোঁ এটা এটাকৈ মই সিদ্ধান্তখিনি আপোনালোকক কৈ গৈছোঁ
গুৱাহাটীৰ নাৰ্ছিং হোমবিলাকত যাতে কোনো কাৰণতে কোভিডৰ কেন্দ্ৰবিন্দু হৈ পৰিব নোৱাৰে আমি স্পষ্ট নিৰ্দেশ দিছোঁ যে 15 দিনৰ ভিতৰত গুৱাহাটীৰ সকলো নাৰ্ছিং হোমে কোভিড পৰীক্ষাৰ মেচিন ইনষ্টল কৰিব লাগিব ট্ৰুনাট মেচিন বুলি কয় বহুত বেছি দাম নহয় কিন্তু এটা দুটাকৈ কৰিব পাৰে কিন্তু সেই হলেও নিজৰ কৰ্মচাৰীখিনিৰ তেওঁলোকে 3 দিনৰ মূৰে মূৰে টেষ্ট কৰি থাকিব পাৰিব চৰকাৰৰ এই আদেশৰ প্ৰতিলিপি আপোনালোকে মোৰ WhatsApp গ্ৰুপত আপোনালোকে পাব যোৱা কালি পৰখিৰ পৰা আমি অসমৰ গুৱাহাটী মহানগৰী নাৰ্ছিং হোমবিলাকত টেষ্ট কৰাই আছো চৰকাৰৰ ফালৰ পৰা নাৰায়ণ হৃদয়লয়ত পৰখি টেষ্ট কৰা হয় কালি আমি নেম কেয়াৰত টেষ্ট কৰো আজি ডাউনটাউন হস্পিটালত টেষ্টিং চলি আছে কাৰণ তাত অহা পেচেণ্টবিলাকৰ যাতে কোনো কাৰণতে সংক্ৰমণ হ'ব নোৱাৰে সেইকাৰণে আমি নাৰ্ছিং হোমবিলাকৰ ওপৰত আমি চকু দিছোঁ হোম আইসোলেশনৰ ওপৰত যে মানুহ কোভিড পজিটিভ হোৱাৰ পিছতো সুস্থ হৈ থাকিলে সিম্পটম নাথাকিলে ঘৰত থাকিব পাৰে তেনেকুৱা ধৰণৰ যিখন অধিসূচনা সেইখনো আপোনালোকক মই যোৱাবাৰ উল্লেখ কৰিছিলোঁ আজি আপোনালোকে মোৰ WhatsApp গ্ৰুপৰ পৰা NHM ৰ টুইটাৰ একাউণ্টৰ পৰা ফেচবুক একাউণ্টৰ পৰা আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰিব তাৰো কপি এটা মই ইয়াতে সংলগ্ন কৰি দিছোঁ এতিয়া ৰেল আৰু প্লেনত আহিলে আগতে আমি মানুহবিলাকক হোটেলত ৰাখোঁ এতিয়া আমাৰ নতুন SOP ওলাইছে যে ৰেল আৰু প্লেনত কোনবা আহিলে আমি প্ৰথমতে তেওঁলোকক এন্টিজেন টেষ্ট কৰিম 1 ঘণ্টাত ৰিজাল্ট দিব তাৰ পিছত তেওঁলোক নিজ ঘৰলৈ ঘূৰি যাব কিন্তু যদি RT-PCR পজিটিভ হয় দুদিনৰ পিছত তেওঁলোকক আমি আকৌ ঘৰৰ পৰা মাতি লৈ আহিম সেই কাৰণে যোৱা 3 দিনত গুৱাহাটীত ৰেল আৰু এয়াৰ পেসেঞ্জাৰ সকলৰ কোৱাৰেণ্টাইনৰ হোটেল ৰুম আদি বহুত কমি গৈছে চৰকাৰৰ টকা পইচা কিছু আমি বচাব পাৰিছো আৰু ৰাইজেও এয়াৰ পেসেঞ্জাৰ সকলেও এই সুবিধা লৈছে কিন্তু বহুত ব্যক্তিক আমি এনেকুৱা পাইছো যে তেওঁলোকে সুবিধা গ্ৰহণ কৰিব নোখোজে নিজৰ টকাৰে হলেও তেওঁলোক হোটেলত থাকিব খোজে কাৰণ ঘৰত গলে ঘৰটো কন্টেইনমেন্ট হ'ব বা বুঢ়া দেউতাক মাক আছে লৰা ছোৱালী আছে গতিকে এনেকুৱা নহয় যে হোটেলত মানুহ নাই হোটেলতো যথেষ্ট মানুহ আছে কিন্তু নিজৰ বেয়াৰে আছে চৰকাৰৰ বেয়াৰে নাই কিন্তু কোনোবা যদি ৰাতি আহি পায় এক নিখাৰ কাৰণে চৰকাৰে নিজৰ খৰচত তেওঁলোকক ৰাখে এই SOP-টোৰ কপিও আপোনালোকে পাব কোভিডৰ প্ৰত্যেকটো মৃত্যু কোভিড নহয় কেতিয়াবা কোনোবা হাৰ্ট এটেকত মৃত্যু হয় কোনোবা কেতিয়াবা আন কাৰণত বেমাৰ হয় যদিও শৰীৰত কোভিড থাকে ICMR আমাক কৈছে যে আন্ডাৰলাইং কজ অফ ডেথ কোভিড হ'ব লাগিব সেই কাৰণে আমি এখন ডেথ অডিট বোৰ্ড বনাইছো য'ত ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন চেয়াৰমেন ডাইৰেক্টৰ হেল্থ সাৰ্ভিস মেম্বাৰ ডক্টৰ হিমাংশু দাস এছ'চিয়েট প্ৰফেছৰ অফ ফৰেনচিক মেডিচিন GMCH মেম্বাৰ আৰু আমাৰ এডিশনাল ডাইৰেক্টৰ হেল্থ সাৰ্ভিস মেম্বাৰ সেক্ৰেটাৰী এতিয়া প্ৰত্যেকটো কোভিডৰ মৃত্যু এই ডেথ অডিট বোৰ্ডখনে অডিট কৰে আৰু একৰ্ডিং টু ICMR গাইডলাইন আমি তেওঁলোকৰ মৃত্যু কোভিড নে নন কোভিড তাক আমি ঘোষণা কৰোঁ তাৰো অধিসূচনাখন আপোনালোকে মোৰ টুইটাৰ একাউণ্টৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব কামৰূপ মেট্ৰত যেনেকে এয়াৰ পেসেঞ্জাৰ সকলৰ ক্ষেত্ৰত আমি যেটো সুবিধা দিছো এই সুবিধা যোৱা কালিৰ পৰা ডিব্ৰুগড় যোৰহাট লখিমপুৰ শিলচৰ বিমান বন্দৰলৈকেও আগবঢ়াই দিয়া হৈছে অৰ্থাৎ তাতো এতিয়া পেসেঞ্জাৰ এজনে আহি ৰেপিড এন্টিজেন টেষ্ট কৰিব পাৰিব আৰু তাৰ পিছত নিজ ঘৰলৈ তেওঁলোক ৰাওনা হ'ব পাৰিব অৱশ্যে ঘৰটো কন্টেইনমেন্ট জোনলৈকে পৰিৱৰ্তন হ'ব যেতিয়ালৈকে তেওঁৰ RT-PCR ৰিজাল্ট নাহে মই আগতে কৈছো যে কোভিডৰ গোটেই যুঁজখনত ৰাজ্য চৰকাৰৰ যেটো প্ৰচেষ্টা জনসম্পদ ধন সম্পদ দুইটাই আমি যথেষ্ট ব্যয় কৰিছো আৰু ভাৰতবৰ্ষৰ আন কোনো ৰাজ্যই নকৰা ধৰণে
আমি কিছুমান কাম কৰিছোঁ। আজি ৰাতিপুৱা আমাৰ হেভেলত কিছুমান মানুহ আহিছিলে, 8টা বজাত ব্ৰেকফাষ্ট নোপোৱাৰ কাৰণেও ৰাস্তাত ওলাই আহিছে। ভাৰতৰ আন ৰাজ্যত কোভিড কেয়াৰ চেণ্টাৰত থাকিলে ব্ৰেকফাষ্টটো নিজে কিনি খাব লাগিব, লাঞ্চো নিজে কিনি খাব লাগিব, ডিনাৰো নিজে কিনি খাব লাগিব। আমি যিমান পাৰোঁ ৰাজ্যৰ জনসাধাৰণৰ লগত থাকিব আমি চেষ্টা কৰিছোঁ। আজি আমি আৰু এখন নটিফিকেশ্যন দিছোঁ যে আমি প্ৰত্যেকজন ৰোগীৰ নামত খোৱা বোৱাৰ নামত 500 টকা খৰচ কৰোঁ। এতিয়াৰ পৰা আমাৰ যিসকল ডায়েবেটিছ ৰোগী আছে আৰু 65 বছৰৰ ওপৰৰ ৰোগীসকলক প্ৰত্যেক দিনাই 100 টকাৰ ফল মূল দিবলৈও চৰকাৰে নিৰ্দেশ দিছে। এজ এ পাৰ্ট অফ আৱাৰ জেৰিয়েট্ৰিক কেয়াৰ, যে বৃদ্ধজনলৈ বয়োজ্যেষ্ঠজনলৈ আমাৰ সন্মান হিচাপে, আৰু ডায়েবেটিক লোকসকলে সাধাৰণতে মাছ মাংস খোৱাত তেওঁলোকৰ অসুবিধা, এতিয়াৰ পৰা 100 টকাৰ তেওঁলোকক আমি ফল মূলো প্ৰতিদিনে, ইট ইজ পাৰ ডে, তাৰমানে থাকাৰ দিনটোত 1000 টকাৰ সমমূল্যৰ, 10 দিন তেওঁলোকে থাকে, সমমূল্যৰ তেওঁলোকক ফল মূলো দিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। প্ৰতিজন পেচেণ্টৰ কাৰণে আমি অকল খোৱা বোৱাৰ কামতে ডিউৰিং হিজ ষ্টে উই স্পেণ্ড 6,000 to 5,000 rupees। মেডিচিন ছাপৰ্টৰ কথা মই কোৱাই নাই। চৰকাৰৰ বিত্ত বিভাগে বহুত ডাঙৰ এটা ব্যয় বহন কৰি আছে, আৰু এই টকা পইচা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰাও নাপাওঁ, এই গোটেইখিনি ৰাজ্য চৰকাৰে নিজৰ উৎসৰ পৰা বহন কৰিব লাগে। আমি এই কামখিনি কৰাৰ লগে লগে কেইটামান দিশত আমাৰ ৰাজ্য চৰকাৰৰ কমিটি এখনে পৰীক্ষা কৰি আছে। সেইটো হ'ল যে ৰেপিড এণ্টিজেন টেষ্ট যেতিয়া আমি কৰোঁ, তাত নিগেটিভ হোৱাৰ পিছত RT-PCRত বহুত লোক পজিটিভ হয়। ইয়াত এটা চিটি ভেলু বুলি বস্তু আছে, যে কিছুমান বৰ্ডাৰ লাইন কেছো, যে যাৰ কোভিড নিৰাময় হ'ব হৈছে, কিন্তু টেকনিকেলি 35ত ৰখি যায় কাৰণে তেওঁ পজিটিভ হয়, 36ত কিন্তু নিগেটিভ। আমাৰ এতিয়া কমিটি এখনে পৰীক্ষা কৰি আছে যে চিটি ভেলু 34-35, তাৰমানে যাৰ কোভিড ৰোগ অহা দুদিনত নিৰাময় হৈ যাব, তেওঁলোকক আমি হস্পিটালত ননাকৈ ঘৰতে আমি ৰাখিব পাৰোঁ নেকি? কাৰণ তেওঁলোক হস্পিটালত অহা আৰু নহাৰ কোনো মিনিং নাই, কাৰণ তেওঁলোকৰ চিটি ভেলু যিমান কম থাকে ভাইৰেল লোড বেছি থাকে, কিন্তু আমি টেষ্টৰ ৰিজাল্টটো দিয়াৰ দিনাখনলৈকে তেওঁলোকৰ চিটি ভেলু 34-35ত গৈ পায়। তাৰমানে দুদিন পিছত যদি হস্পিটাল বা কোভিড কেয়াৰ চেণ্টাৰত আমি পৰীক্ষা কৰোঁ, বাই দিছ টাইম দে উইল বিকাম নিগেটিভ। গতিকে আমাৰ এখন চিকিৎসকসকলক লৈ আমি এখন কমিটি কৰি দিছোঁ যে কেন উই এক্সক্লুড পেচেণ্ট উইথ চিটি ভেলু 34-35 ফ্ৰম হস্পিটেলাইজেশ্যন। তেওঁলোক কোভিড পজিটিভ থাকিবই, কিন্তু তেওঁলোকক আমি অকল টেলিমেডিচিনৰ জৰিয়তে চাব পাৰোঁ নেকি, আৰু তেওঁলোকক আমি হস্পিটেলাইজেশ্যনৰ পৰা আঁতৰত ৰাখিব পাৰোঁ নেকি? কাৰণ তেওঁলোকে যি পৰিয়ালটোক দিব লাগে দি দিলে, 34-35 হোৱাৰ পিছত আৰু দিব নোৱাৰে। যিটো আমাৰ এটা ICMR গুজৰাটে ষ্টাডি কৰাৰ পিছত, এখন ইনষ্টিটিউট ICMR অধীনত গুজৰাটৰ এখন ইনষ্টিটিউটে ষ্টাডি কৰাৰ পিছত তেওঁলোকে পাইছে যে চিটি ভেলু 33ৰ ওপৰত ইনফেকশ্যন দিব নোৱাৰে। গতিকে কেন উই এক্সক্লুড 33, 34, 35 ফ্ৰম দ্য পেইন অফ হস্পিটেলাইজেশ্যন? চ' আমি এখন কমিটি কৰি দিছোঁ। মই ভাবোঁ 4-5 দিনত কমিটিখনে ষ্টাডি কৰিব। এই কৰাৰ পিছত যেতিয়া তেওঁলোকে প্ৰতিবেদন দিব, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আছিল। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে। চব চিকিউৰিটিয়ে তেওঁলোকৰ গাত কেনেকৈ হাত দিব? কিন্তু যিসকল ব্যক্তিয়ে, কোনোবা এজনে বিচাৰিছে 6টা বজাত ব্ৰেকফাষ্ট, কোনোবা এজনে বিচাৰিছে 7টাত, কোনোবা এজনে বিচাৰিছে 8টাত, তেনেকুৱা ব্যক্তিসকলে নিজৰ ঘৰত থাকিব পাৰে।
কাৰণ কাজিয়া পেচালৰ পৰিৱেশ আমি নিবিচাৰোঁ। তেওঁলোকে নিজৰ ঘৰত থাকক, আনন্দে থাকক, আমাৰ কোনো আপত্তি নাই। কিন্তু ব্ৰেকফাষ্ট আমি 9টা বজাতে দিব পাৰিম। লাঞ্চ আনদিনাখন এজন মানুহে হাৰাশাস্তি কৰি মাৰিলে মোক যে মই ঘৰত 1টাত ভাত পাওঁ, মই ইয়াত 1:30টাত পাইছোঁ। ডক্টৰ, নাৰ্ছ, ক্লিনাৰসকলক ইমান কষ্ট দিব পৰাটো সম্ভৱ নহয়। 4 মাহত তেওঁলোকৰ গাৰ পৰা ফেন পুতুকা ওলাই গৈছে। গতিকে তাৰ পিছত যদি কয় যে 7টাত কিয় ব্ৰেকফাষ্ট পোৱা নাই, কণীটো কিয় ঠাণ্ডা হৈ গ'ল, ইমানটোলৈকে নোৱাৰিগৈ। সেইকাৰণে তেওঁলোক আনন্দে থাকক, ঘৰত থাকক, আমাৰ কাজিয়া পেচাল কৰিবলগীয়া একো নাই। আজিও যদি কোনোবা হেবেলত থকা মানুহে কয় যে মই ঘৰত ঘূৰি আহিব খোজোঁ, তেওঁলোক ঘৰত থাকক। এটা ইমপ্ৰেশ্যন হৈ আছে যে চৰকাৰে লৈ আহিছে, সেইটো কাৰণে মানুহখিনি কি হৈছে, ডিমাণ্ডটো বাঢ়ি গৈ আছে। তো মই অনা নাই, মই তেওঁলোকক মৃত্যুৰ পৰা বচাবৰ কাৰণেহে আনিছোঁ। এতিয়া এনেকুৱা হৈছে যেন মানে অনাটোহে চৰকাৰৰ কিবা কাম, মানে নানিলে যেন চৰকাৰখন কালি ভাঙি যাব। দিছ ইজ নট আৱাৰ জব। আমিতো আপোনাক ক'ভিড হৈছে বুলি জনাই দিয়াতে আমাৰ দায়িত্ব শেষ। তাৰপিছত আপুনি হস্পিটেলত আহে নাহে, ইট ইজ ইয়'ৰ ফ্ৰী চইচ। তাত আমিতো ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ। কিন্তু হস্পিটেলত আহিলে হস্পিটেলৰ টাইমিং মতে আপুনি খোৱা পাব লাগিব। আমি 8টাৰ পৰা 9টাত ব্ৰেকফাষ্ট, 1টাৰ পৰা 2টা বজাৰ ভিতৰত লাঞ্চ, গধূলি 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত ডিনাৰ। যদি আপুনি বেয়া পায়, গুৱাহাটীৰ গোটেইকেইখন নাৰ্ছিং হোম এতিয়া খুলি গ'ল। এপ'লই আৰম্ভ কৰিলে, আয়ুসুন্দাই আৰম্ভ কৰিলে। নাৰ্ছিং হোমতো আপোনালোকে আহিব পাৰে, কিন্তু বিনা পইচাত আমি খুৱাবও লাগিব, বিনা পইচাত আপুনি মেডিচিনো দিব লাগিব। আকৌ বহুতে ওলাই আহি কয় আমাক মেডিচিন নিদিলে। এতিয়া ক'ভিডৰ মেডিচিন আৱিৰ্ভাৱ হ'লেহে আপুনি দিব। যদি ক'ভিডৰ মেডিচিন আমি দিব পাৰোঁ, তেতিয়াহ'লে আমাক দেখোন নোবেল বঁটা আমি পাই যাম। আমি ক'ৰ পৰা ক'ভিডৰ মেডিচিন দিব পাৰোঁ? বহুতে ওলাই আহি কাজিয়া কৰে, 10 দিন থাকিলে একো মেডিচিনে নিদিলে। এতিয়া ক'ৰ পৰা মই মেডিচিনটো দিম? এতিয়া মইতো নোবেল বঁটা পাই যাম যদি মেডিচিন দিব পাৰোঁ। গতিকে যিসকল ব্যক্তিয়ে কষ্ট পায়, তেওঁলোককতো আমি একো সহায় কৰিব নোৱাৰোঁ। তেওঁলোকে হয় নাৰ্ছিং হোমত যাব লাগিব, নহ'লে নিজৰ ঘৰৰ এটা সুকীয়া ৰুমত তেওঁলোক সুন্দৰভাৱে থাকক। খালি আপোনাৰ এই মই মতালিৰ কাৰণে আপোনাৰ যাতে পিতৃ মাতৃৰ মৃত্যু নহয়, আপোনাৰ যাতে সন্তানৰ কষ্ট নহয়, সেইখিনি চাবৰ কাৰণে মই নিশ্চয় আপোনাৰ বিবেকক অনুৰোধ কৰিম। মোক একো নালাগে, মোৰ কি লাভ হ'ব সংখ্যা বৃদ্ধি কৰি? মোৰতো দৰমহা দিব নোৱাৰা হ'ম, মোক ইলেকশ্যন আছে স্কিম দিব নোৱাৰা হ'ম, ইলেকশ্যন খেলিব লাগিব, মোৰ বাজেটৰ কথা বতৰাবিলাক মই দিব নোৱাৰা হ'ম। মোৰ কি লাভ হ'ব সংখ্যা বৃদ্ধি কৰি? চেণ্ট্ৰেলৰ পৰাতো উল্টাই পইচা ক'ত পাই আছোঁ? চেণ্ট্ৰেলেতো এইটো সপ্তাহত ডিভলিউশ্যন গ্ৰাণ্ট কাটি দিছে টেক্স কালেকশ্যন হোৱা নাই কাৰণে। এইটো সপ্তাহত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা চেণ্ট্ৰেলৰো ৰাজহ অহা নাই বাবে তেওঁলোকে কৰ্তনহে কৰিছে আমাৰ ডিভলিউশ্যন গ্ৰাণ্ট। টকা পোৱাৰটো বাদেই দিয়ক, পাই থাকিবলগীয়া নিয়মৰখিনি যদি পাওঁ বছৰটোৰ শেষত, সেইটোৱে যথেষ্ট। এইখিনি কৰাৰ কাৰণে নামঘৰত টকা দিব পাৰিম নে নাই, অৰুণোদয় কৰিব পাৰিম নে নাই, আত্মসহায়ক গোটক স্বয়ং কৰিব পাৰিম নে নাই, অত চিন্তাটো মূৰতে লৈ আছোঁ। কাৰণ বাজেটৰ ঘোষণাবিলাক নহ'লেওতো মানুহে পিছত বেয়াকৈ ক'ব। গতিকে কিটো কষ্টত আমি সংগ্ৰাম কৰি আছোঁ, আৰু চেণ্ট্ৰেলে কিমান টকা দিব, কোনোবাই কিমান টকা ক'ভিডৰ কাৰণে দিছে। আজিকালিতো বিনা পইচাত RTI কৰিব পাৰি না। RTI কৰিলেইতো চব সংখ্যা পাই যায়। এছেম্বলিতটো কিমান চেণ্ট্ৰেলে সহায় কৰিছে, টেষ্টিঙত সহায় কৰিছে, আমাক যিমানখিনি পাৰে সহায় কৰিছে। কিন্তু ইয়াৰ পইচা কিয় দিব? খোৱা বোৱাৰ পইচাটো কিয় দিব? কাৰণ চেণ্ট্ৰেলৰ নিয়ম হ'ল যে কাৰোবাক ঔষধ লাগে, নিজে ঔষধ কিনিব, নিজে খাব। যোন দুখীয়া মানুহ সি আয়ুষ্মান ভাৰতৰ সুবিধা ল'ব। কেন্দ্ৰীয় চৰকাৰৰ নীতিটো ক্লিয়াৰ যে দুখীয়া মানুহে আয়ুষ্মান ভাৰতত ক'ভিড ট্ৰিটমেণ্ট ল'ব, ধনী মানুহে নিজৰ পইচা দি ট্ৰিটমেণ্ট কৰিব। চেণ্ট্ৰেলত এইটো নিয়ম নাই, দিল্লীতো এইটো নিয়ম নাই। এটাক যদি আপুনি থেৰাপি ল'ব যায় প্লাজমা, মেক্সত বিল আপুনি 1 লাখ টকা, 2 লাখ, 5 লাখলৈকে দিব লাগিব। অসমে অদ্ভুত কাম কৰি আছে, ভাৰতবৰ্ষৰ কোনো ৰাজ্যই নকৰে।
मुझको बाकी मंत्री বিলাকে কৈছে क्या आप क्या कर रहे हैं, अब हमारे लिए प्रॉब्लम बना रहा है। टेस्टिंग फ्री कतो নহয়, प्राइवेट टेस्टिंग लैब বিলাক আছে, पैसा दियक टेस्ट कर। Nowhere. Somir Sinhar মাকে টেষ্ট কৰিছে চেন্নাইত, হি পেইড নহয় জানো? তেওঁৰ নিজৰ মাকে, আমাৰ হেলথ সেক্ৰেটাৰী মাকে তামিলনাডুত টেষ্ট কৰিছে, he paid 4,500 rupees. টেষ্টিং ফ্ৰী, খোৱা ফ্ৰী, মেডিচিন ফ্ৰী, ফলমূল ফ্ৰী, এম্বুলেন্স ফ্ৰী। অসমে মানৱতাৰ, মই কৰা নাই, অসমৰ 3 কোটি জনসাধাৰণে মানৱতাৰ আটাইতকৈ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। 10 दिन। আমি Assam Plasma Bank will be 1, but center will be 6. So Guwahati Medical College plasma separation machine ahi gol. এই সপ্তাহত ডিব্ৰুগড় মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ আৰু তেজপুৰ মেডিকেল কলেজত এই সপ্তাহত প্লাজমা সেপাৰেশনৰ কাম আৰম্ভ হ'ব। বৰপেটা আৰু ডিফুত 15 দিন লাগিব, কাৰণ মেচিন বিলাক পাব নাথাকে। প্ৰত্যেক প্লাজমা বেংক চাবৰ কাৰণে আমি কিছুমান প্লাজমা কোঅৰ্ডিনেটৰ দিছোঁ। জিএমচিএইচত ডক্টৰ ভায়লিনা বৰা, জয়শ্ৰী মেধি, জেএমচিএইচত ডক্টৰ ভেলিনা ব্ৰহ্ম, ডক্টৰ ৰূপজ্যোতি দাস, ডিব্ৰুগড়ত ডিফুত ডক্টৰ পাৰমিতা ৰয়, দীপক দাস, তেজপুৰত ডক্টৰ জয়দীপ দত্ত, শুভম চৌধুৰী, ডিব্ৰুগড়ত ডক্টৰ মিত্ৰা শ্যাম, ডক্টৰ স্বামী দাস, বৰপেটাত পাৰ্থ কমল কাকতি, অভিজ্ঞান মহন্ত, শিলচৰত আমাৰ শৈলেন্দ্ৰ ঠাকুৰীয়া আৰু ভাস্কৰ মহন্ত, আৰু NHMত আমাৰ OSD লিডাৰশ্বিপত 7জনীয়া এটা ষ্ট্ৰং টিম নিৰ্মাণ কৰা হৈছে, যাতে সব কোঅৰ্ডিনেট কৰিব পাৰে। ব্লাড বেংক এটা, প্লাজমা বেংক এটা হ'ব। ডিব্ৰুগড়ত যদি A লাগে, গুৱাহাটীৰ পৰা A যাব, গুৱাহাটীক যদি O লাগে, ডিব্ৰুগড়ৰ পৰা O আহিব। So it will be, control will be central, তাৰমানে one plasma bank. That will be virtual, that will be nowhere. That will be on computer. So everybody will put the মোৰ আজি 10টা প্লাজমা আছে, শিলচৰত মোৰ প্লাজমা আছে। So the team in NHM headed by OSD, they will direct যে মোৰ ইয়াত পেশেন্ট আছে তালৈকে পঠোৱা। So it will be a virtual plasma bank. তাৰ কাৰণে কোনো অফিচ টেবুল চকী নাথাকে, এটা কম্পিউটাৰত হৈ থাকিব। গুৱাহাটীয়ে নিজৰ আজিৰ কালেকশ্যনটো আপলোড কৰি দিব, ডিব্ৰুগড়ে নিজৰ কালেকশ্যনটো আপলোড কৰি দিব, গ্ৰুপ দিব। হস্পিটালে ক'ব মোক O গ্ৰুপ লাগে, আমি কম্পিউটাৰত চেক কৰিম যে O গ্ৰুপ শিলচৰত আছে নে ডিব্ৰুগড়ত আছে, তাৰ পৰা আমি গুৱাহাটীলৈকে পঠাই দিম। চ' ওৱান নেটৱৰ্ক। ষ্ট'ৰেজ 3 ট্ৰেন্সপৰ্টেশ্যন ইন এ মেচিন, প্লাজমাটো টান হৈ থাকে। তাত ফ্ৰিজত যেতিয়া আমি লৈ যাম, তাত 12 ঘণ্টা ট্ৰেভেললৈকে প্লাজমাটো বেয়া নহয়। তাতে খালি গৈ ব্ৰেক কৰিব লাগিব, তাৰমানে ডিপ ফ্ৰিজটোক আমি -80 ডিগ্ৰীত ডিপ ফ্ৰিজ হৈ থাকিব, তেনেকুৱা ইকুইপমেণ্ট পোৱা যায় লৈ যাবৰ কাৰণে। তাক ইটো গুৱাহাটীৰ পৰা ডিব্ৰুগড় গৈ পোৱাৰ লগে লগে 12 ঘণ্টাত গৈ পাব লাগিব, 12 ঘণ্টাৰ পিছত গৈ পালে নহ'ব। 12 ঘণ্টাৰ ভিতৰত গৈ পালে তাৰ ফ্ৰিজত সোমাই যোৱাৰ লগে লগে ইট ইজ ছেফ। ৰেণ্ডম যদি, কাৰণ আমি আজি দোকান মই খুলিলোঁ, আপুনি মোৰ দোকানত আহিলে, আপুনিতো নিৰপৰাধী মানুহ, বস্তু লওঁতে আপোনাৰ গাত লাগি গ'ল, গতিকে আমি এইটো লাইচেন্সৰ কণ্ডিশ্যনে হ'ব আনলকৰ সময়ত, যে আপুনি যদি দোকান খোলে চৰকাৰে বিচাৰিলে আপুনি টেষ্ট দিব লাগিব। যেনেকৈ প্লেনৰ পৰা অহা মানুহবিলাক বাধ্যতামূলক, ৰেলেদি অহা মানুহবিলাক বাধ্যতামূলক। অকল দোকান বুলি ক'লে ভুল হ'ব, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী খণ্ড, ইনক্লুডিং আছাম ছেক্ৰেটেৰিয়েট। অকল দোকান বুলি ক'লে দোকানীসকলে ভাবিব যে আমাকে কিয় কৈছে, এইটো নহয়। ইভেন আমাৰ ইয়াত আহিলে ছেক্ৰেটেৰিয়েটতো 100জন যদি সোমায়, তাৰে 30, 25, 50, 100 গেটতে থাকিব, কোনোবা এজনক মাতি আনি আমি টেষ্ট লৈ লওঁ, জাৰ্নেলিষ্টসকলেও দিব, এনেকুৱা টাইপ। আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, একেকোবে লকটো আনলক হৈ নাযায়।
আনলক 1 হ'ব, তাত কিছু মুখ্য সচিবে দিব নটিফিকেশ্যন। আজি আমি হেলথ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ভিউ দিম। স্বাভাৱিকতে আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, কিন্তু একেলগে গোটেইখন খুলি নাযায়, গ্ৰেজুৱেলি খুলিব। যদি টেষ্ট কমপ্লিট কৰিব পাৰোঁ 3 লাখ। অসমত বাকী নিয়ন্ত্ৰণাধীন। অসমত যোৰহাটত অলপ কেছ আমি পাইছোঁ, কিন্তু চিটিবিলাক 1 লাখ মানুহৰ চিটিৰ কাৰণে আমি ফটাফট টেষ্ট কৰি ল'ব পাৰিম যদি কিবা ঘটনাও ঘটে। কিন্তু বাকী স্থানত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন, কিন্তু শিলচৰ, ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট এই 4খন স্থানত 4টা স্থানত অইন স্থানৰ তুলনাত এই 4খন স্থানত কেছ আছে বা কেছ বাঢ়িও আছে। আমি অহা পৰহিৰ পৰা আমি নেশ্যনেল কেম্পেইন আৰম্ভ কৰিম। তেওঁলোকক ফ্লাইটৰ টিকেট, তেওঁলোকক ষ্টেট গেষ্টৰ মৰ্যাদা গোটেইখিনি অহাকালি মই যাওঁতে এপিলটো কৰি থৈ যাম। দেন ইট উইল বি পাব্লিছড ইন এণ্টায়াৰ ইণ্ডিয়া। আৰু আমি আমাৰ নেশ্যনেল পেপাৰ্ছবিলাকতো এডভাৰটাইজ ওলাব, ছ'চিয়েল মিডিয়াতো কেম্পেইন হ'ব। কিমান আহে নাজানো, বাট এটলিষ্ট তেওঁলোকৰ 3 মাহত প্লাজমাটো অথলে যোৱাতকৈ। দিল্লীততো যথেষ্ট মানুহ আছে, কাৰণ দিল্লীত বহুত মানুহ ইনফেক্ট হৈছিলে। অসমত ইনিচিয়েল ষ্টেজত খুব কম মানুহ ইনফেক্ট হোৱাৰ কাৰণে আমি কম পাম পেকেট। কিন্তু অহা 1 মাহ পিছত আগষ্টৰ শেষলৈকে আমিও যথেষ্ট ডোনাৰ পাই যাম। কাৰণ জুলাইত আমাৰ 12,000 কেছ হৈছে, আৰু জুলাইৰ কেছবোৰ মেক্সিমাম চিমটম থকা। তাৰ আগৰবিলাক নন চিমটমেটিক বা এচিমটমেটিক বেছি আছিলে। সেইকাৰণে প্লাজমাটো যদি বাহিৰৰ মানুহ অথলে যোৱাতকৈ আমাক আহি দিয়ক। ঠিক আছে, কওক কিবা একোতো নাই। মই ভাবোঁ যে ইলাবৰেটলি কৈছোঁ, কিবা থাকি গ'ল নেকি? নাইতো, ঠিক আছে, ধন্যবাদ।